নদীদ্বীপ মাজুলীৰ টিকিৰিয়াই চাপৰিত দুদিনীয়াকৈ চলিল পেৰা SF গোটৰ বৃহৎ অনুশীলন। বিশেষ বিমানৰ পৰা ইজনৰ পিছত সিজনকৈ পেৰা কামাণ্ডোৱে পেৰাশ্বুটৰ সহায়ত অৱতৰণ কৰিলে ব্ৰহ্মপুত্ৰৰ বালিচৰত। ব্ৰহ্মপুত্ৰৰ বালিচৰত সেনাৰ এই অনুশীলন প্ৰত্যক্ষ কৰিলে কণ কণ শিশুৰ লগতে স্থানীয় ৰাইজে। ভাৰতীয় সেনাৰ এই শৌৰ্য বীৰ্য দেখি আপ্লুত হৈ পৰিল মাজুলীবাসী। ভাৰতীয় বায়ু সেনাৰ ইয়াত 4 বছৰৰ পৰা বিগত 4 বছৰৰ পৰা এটা অনুশীলন চলি আছে পেৰা কামান ড্ৰপিং। আচলতে এই আৰ্মিসকলক প্লেনৰ পৰা ইয়াত নমাই দিয়া হয়। এইখন আমাৰ দক্ষিণপাট কুমাৰগাঁও, ইয়াৰ মুখৰ আগৰ যিটো চাপৰি এইটো টিকিৰা চাপৰি বুলি কোৱা হয়। আৰু বিগত 4 বছৰ ভাৰতীয় বায়ু সেনাই এই চাপৰিতে আচলতে এই ট্ৰেইনিঙৰ বাবে উপযোগী হিচাপে তেওঁলোকে জেগাটো বাছনি কৰিছে। আৰু এটা খুব সুন্দৰ পৰিৱেশ, এটা নান্দনিক পৰিৱেশ। যেতিয়া সেই ট্ৰেইনিংটো তেওঁলোকৰ ড্ৰপিংটো চলি থাকে, যথেষ্ট এটা ভাল লগা এটা পৰিৱেশ গাঁৱৰ ৰাইজেই হওক বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে উপভোগ কৰিবলৈ সুযোগ আৰু সুবিধা পাইছে।